ওম শান্তি কেইটামান যদি আমি কাম কৰোঁ দিনটোত ঘৰত দেখিব লাহে লাহে সম্বন্ধ সম্পৰ্কই হওক বা আপোনাৰ নিজৰ মানসিক স্থিতিয়ে হওক বহুত শক্তিশালী হ'ব আৰু তাৰ লগতে আপোনাৰ সকলো সম্বন্ধ সম্পৰ্ক দায়িত্ব কৰ্তব্য সকলো সুচাৰুৰূপে আপোনাৰ দ্বাৰা পৰিচালিত হ'ব। এতিয়া সচৰাচৰ কি হৈছে মই যিমানেই কাউন্সেলিং কৰোঁ মই দেখোঁ যে সাংসাৰিক জীৱনৰ যি বেলেঞ্চত আমি সাংসাৰিক জীৱন চলাব লাগে সেয়া চলাব পৰা নাই। বাহিৰত আমাৰ ষ্টেটাছ ঠিকে থাকে কিন্তু ঘৰখনৰ ভিতৰত বহুতৰ ষ্টেটাছ এতিয়া কি হ'বলৈ আৰম্ভ কৰিছে বহুত বেছি দুৰ্বহ হ'বলৈ আৰম্ভ কৰিছে। গতিকে ৰিচেণ্টলি এনেকুৱা এটা কাউন্সেলিং কৰিছোঁ যিটো কাউন্সেলিঙৰ কাৰণে কল আহোঁতেও মোৰ নিজৰে গাৰ নোম শিয়ৰি উঠিছে যে এনেকুৱা এজন ব্যক্তিৰ ফোন আহিছে অতি সামাজিকভাৱে জনপ্ৰিয় ব্যক্তি সকলোৱে চিনি পায় ডাঙৰ ডাঙৰ সামাজিক অনুষ্ঠানৰ লগত জড়িত অতীজৰে পৰা জড়িত হৈ আহিছে সামাজিক কাম কাজত তেওঁৰ দৰে দক্ষ সুদক্ষ আৰু তেওঁৰ দৰে ভাল ব্যক্তিৰ কোনো হ'বই নোৱাৰে। তেনেস্থলত যেতিয়া তেওঁ ফোন কৰিছিল প্ৰথমতে তেওঁৰ সামাজিক পৰিচয়টোৱে দিছিল তাৰপিছতে তেওঁ যেতিয়া ক'লে যে মোৰ দুজনকৈ ল'ৰা এজন ইতিমধ্যেই আত্মহনন কৰিছে আৰু আনজনৰো আত্মহননৰ টেণ্ডেঞ্চি ইমানেই বেছি যে সদায় তেওঁ আত্মহনন কৰাৰ কথা মোক বাৰে বাৰে কৈ থাকে আৰু বহুবাৰ তেওঁ কৰিছেও কিন্তু বিফল হৈছে। আৰু মোৰ নিজৰ পত্নী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। ঘৰখনত 4টা প্ৰাণী তাৰ ভিতৰত মই এয়া। গতিকে এতিয়া কথা হ'ল যে যি জীৱনত আমি পাবলগীয়া আছিল সম্বন্ধ সূত্ৰে হওক কৰ্মসূত্ৰে হওক সেয়াটো জীৱনলৈ আহিবই তাক বাধা দিব নোৱাৰে। কোনেও চবেই নিজৰ ভাগ্যৰ ফল খাবই লাগিব কোনেও আমি বাধা দিব নোৱাৰোঁ। আমাৰ জীৱনলৈ অহা কোনো স্থিতিক আমি বাধা দিব নোৱাৰোঁ। কিন্তু জীৱনত কিয় হৈ আছে কি কাৰণত হৈ আছে কোনখিনিতে মোৰ ক'ৰবাত চাগৈ অভাৱ অনাটন হৈছে নেকি টকা পইচাৰ ফালৰ পৰা সামাজিক মানদণ্ড সামাজিক মৰ্যাদাৰ পৰা আমি ডেফিনেটলি কোনো ফালৰ পৰা কমি হোৱা নাই। সমাজত নাম বহুত ওপৰত কিন্তু আজি পৰিয়ালত কি হৈছে কিয় হৈছে সেই কথাটো জানিবলৈকে তেওঁ ফোন কৰিছিল যে কিয় হৈছে মোৰ লগত এনেকুৱা। মইতো কাৰো অন্যায় কৰা নাই মইতো সকলোকে যিমান পাৰোঁ সহায় কৰি আহিছোঁ যিমান পাৰোঁ সামাজিকভাৱে সকলোকে মই সহায় সহযোগিতা আগবঢ়াই থৈ আহিছোঁ। তেনেস্থলত আজি মোৰ লগত কিয় তেনেকুৱা হৈছে তাৰ চিধা উত্তৰটো হৈছে যে আমি এই জন্মত একো কৰা নাই মনত পৰা নাই আমি কি কৰি থৈ আহিছিলোঁ পূৰ্বজন্মৰ সকলো কৰ্মৰ খতিয়ান আমি লগত লৈ আহিছোঁ। কিন্তু এটা কথা সেই ভাগ্যক আমি সলনি কৰিব পাৰোঁ কিছুমান। সেইবাবে মই এইটো কেৱল এটা উদাহৰণ দিলোঁ সেইবাবে মই কেইটামান কথা ক'বলৈ বিচাৰিছোঁ যিকেইটা আপুনি দৈনন্দিন জীৱনত প্ৰয়োগ কৰক। যদি এতিয়াৰ পৰা আপুনি কৰা নাই আজিৰে পৰা আপুনি আৰম্ভ কৰক। জীৱনটো বৰ এটা আমি পৰিয়ালৰ মাজত থকাটো এটা বৰ কিবা আমি এটা সাংঘাতিক লাইটলি লৈ আছোঁ। পৰিয়াল আমাৰ বাবে অত্যাৱশ্যকীয় হয় কিন্তু কোনোবা নহয় কোনোবা ক্ষেত্ৰত আমি পৰিয়ালেই হওক বা ঘৰখনৰ যিবিলাক আমি সম্বন্ধ সম্পৰ্ক যেনেকৈ ৰাখিব লাগে সেইবিলাকক আমি কেৱল মেটেৰিয়েলিষ্টিক বস্তুৰ দেনা পাওনাৰ নামতে আমি সীমাবদ্ধ কৰি ৰাখিছোঁ। এখন ঘৰতে মাজতে এগৰাকী আই মাতৃৰ ফোন আহিছিল যে চিষ্টাৰ ইমান বনাই কৰি খুৱাই আহিছোঁ জীৱনটো 20 বছৰেই হ'ল কেৱল মই মোৰ শহুৰৰ ঘৰতেই ডনেশ্যন দি দিছোঁ জীৱনটো ডনেট কৰি আহিছোঁ সকলোৰে কাৰণে খাদ্য বনাই আহিছোঁ সকলোকে যাক যেনেকৈ য'ত সন্তুষ্ট কৰিব লাগে তেনেকেই মই সহায় সহযোগিতা আৰু মই সহায় কৰি আহিছোঁ। তেনেস্থলত মোক কিয় দেখিব নোৱাৰে। গতিকে এই বস্তুবিলাক যে কিয় হৈ আছে জানিবলৈ মন যায় নহয় জানো কিয় হৈ আছে তাৰ কিন্তু চিধা উত্তৰ কোনেও দিব নোৱাৰে। গীতাত লিখা আছে কৰ্ম কৰি যোৱা ফললৈ আশা নকৰিবা। এতিয়া কথাটো হৈছে আৰু যি কৰ্ম তুমি কৰিবা তাৰ ফল সুদে মূলে তুমিয়ে ভোগ কৰিব লাগিব আন কোনেও তোমাৰ কৰ্মৰ ফল ভোগ কৰিবলৈ নাহে। যি আছে তোমাৰ ভাগ্যত সেয়া তোমাৰ ওচৰলৈ আহিবই। এতিয়া আমি যি মডাৰ্নিজিম যুগত আছোঁ অত্যাধুনিক যুগত আমি ভাগ্য আমি পূৰ্বজন্ম
কিবা ভাগ্যৰ ফল কৰ্মৰ ফল ইত্যাদিবিলাক আমি বিশ্বাস কৰিবলৈ বেয়া পাওঁ আমি হৈছোঁ আধুনিক যুগৰ মানুহ যে ক'তনো কি এইবিলাক আছে ভগৱানকে আমি বিশ্বাস কৰিবলৈ বেয়া পাওঁ যদি ভগৱানেই আছে তেন্তে সবতে শান্তি কিয় নাই তেনেকুৱা ধৰণৰ প্ৰশ্ন বহুতে কৰে যদি ভগৱানেই আছে শান্তি কিয় নাই হয়নে ভগৱানৰ কাম এইটো নহয় তুমি দিনে ৰাতিয়ে পাপ কৰ্ম কৰি থাকিবা আৰু মই তোমাৰ ওপৰত তেওঁ উপৰ্যপৰি শান্তি বৰষি থাকিব ভগৱানে যি কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ দিছিল যি মনুষ্যই আজি উলংঘা কৰিছে সেইবাবে আজি অশান্তিত আজি মানুহৰ জীৱন দুৰ্বহ হৈ পৰিছে ভাবিছোনে কেতিয়াবা ভগৱান কোন আমাৰ পিতা মাতা পিতা উদাহৰণস্বৰূপে ঘৰখনত 5টা সন্তান আছে তাৰে 4জনে মাতা পিতাৰ কথা আখৰে আখৰে পালন কৰে পাপ কৰ্ম কৰিব নিদিছিল নকৰে যিখিনি কথা শিকাইছিল তেওঁলোকে গুৰু বাক্য মানি বুলি তলমূৰ কৰি সকলো আখৰে আখৰে পালন কৰিছে আৰু দেখাতো সেই 4জনৰ জীৱন খুব ধুনীয়া সুন্দৰ উন্নত সুখ শান্তিৰে ভৰা তাৰে কিন্তু এজনে একেবাৰে অবাধ্য নামানে নুশুনে যিটো দেউতাক মাকে কৰিবলৈ নিদিয়ে তাকেই কৰে পাপ নকৰিবা বুলি কয় তেওঁ বাৰে বাৰে পাপ কৰে গতিকে আপুনি এতিয়া নিজেই জাজ কৰকচোন সেই 4জনৰ ওপৰত দেউতাক মাকৰ কৃপা দৃষ্টি বৰষি থাকিব পিতৃ মাতৃ হিচাপে যিজনে নামানে অবাধ্য তেওঁৰ ওপৰতো বৰষি থাকিব কিন্তু কিমান দিনলৈ বৰষি থাকিব হয়নে গতিকে আমি কিছুমান নীতি নিয়মৰ দ্বাৰা এতিয়া বান খোৱাৰ সময় সমাগত সৰ্বপ্ৰথমে নিজৰ পৰিয়ালটো সকলো ফালৰ পৰা আপুনি সুৰক্ষিত কৰক নিজৰ পৰিয়ালটোতে আপুনি সকলোৰে প্ৰিয় পাত্ৰ হওক তাৰপিছত আপুনি সমাজত চুবুৰীত আপুনি প্ৰিয় পাত্ৰ কাৰোবাৰ হয় নহয় সেইটো আপোনাৰ কাৰণে বৰ ডাঙৰ মেটাৰ নহয় আপুনি সমাজত কিমান কাৰ বাবে প্ৰিয় পাত্ৰ আপুনি সমাজত কাৰ কিমান উন্নতি কৰিছে সেইটো বৰ ডাঙৰ কাৰ্মিক একাউণ্ট নহয় ডাঙৰ কাৰ্মিক একাউণ্টটো হৈছে আপুনি ঘৰখনৰ মাজত থাকি ঘৰখনক কিমান আপুনি বেলেঞ্চত ৰাখিব পাৰিছে আপোনাৰ সতি সন্তান কিমান বেছি আইডিয়েল আদৰ্শবাদী হৈ আছে আপোনাৰ মানুহগৰাকী আপোনাৰ দ্বাৰা কিমান সন্তুষ্ট হৈছে কিমান সুখী হৈছে আপুনি উপৰ্যপৰি আপোনাৰ মানুহজনীক বিশ্বাসঘাতকতা কৰি আছে নেকি কাম ভাৱ মহাশত্ৰু যি কাম ভাৱৰ কাৰণে আজি সাংসাৰিক জীৱন বিনষ্ট হ'বলৈ আৰম্ভ কৰিছে আপুনি আপোনাৰ পত্নী থকা সত্ত্বেও পতি থকা সত্ত্বেও নিজৰ স্বামী সত্তা থকা সত্ত্বেও কোনোবা পৰপুৰুষপূৰ্ণ নাৰী যৌনতাৰ প্ৰতি আকৃষ্ট হৈছে নেকি তাৰ সমান মহাপাপ সেই মহাপাপ যদি এবাৰ আপুনি আকোৱালি লৈছে আপোনাৰ এই জীৱনত আপুনি কেতিয়াও সুখ শান্তি লাভ কৰিব নোৱাৰিবই অভিশাপৰ দৰে পাৱাৰফুল এনাৰ্জি পৃথিৱীত আৰু একো নাই গতিকে যিসকলে সামাজিকভাৱে বিবাহ পাশতাবদ্ধ হৈছে সেইখনেই শেষ বিয়া সেইখনেই আপোনাৰ কপাল ভাগ্য বুলি মানি লৈ যদি প্ৰব্লেম হৈছে আপুনি আইনগতভাৱে তাৰ ব্যৱস্থা লৈ নিজকে আপুনি ডিটেচ কৰিব পাৰে কৰি আপুনি আপোনাৰ ভাগ্যত আগবাঢ়ি যাব পাৰে কিন্তু তাকেই নকৰি আমি আজি মনে মনে আমি আজি যি গোপনে গোপনে পাপ কৰিবলৈ আৰম্ভ কৰিছোঁ সিয়ে কিন্তু ঘৰ সংসাৰৰ লগতে সতি সন্তানৰ লগতে সকলোকে দুখৰে আচ্ছন্ন কৰি ৰাখিছে গতিকে সামাজিক হোৱাটো বৰ ডাঙৰ কথা নহয় সামাজিক হ'বলৈ যোৱাটো বৰ ডাঙৰ কথা নহয় কিন্তু ঘৰখনত মই কিমান সামাজিক সেইটো বহুত বেছি নিৰ্ভৰ কৰিব আপোনাৰ নিজৰ সংস্কাৰ কৰ্ম আৰু নিজৰ স্বভাৱ চৰিত্ৰৰ ওপৰত গতিকে এটা কাম কৰিব লাগিব ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ বহু বস্তু আপুনি কৰিব লাগিব সেইবাবে যাক আমি ইমান বেছি দিনে ৰাতিয়ে মাতোঁ দুজন পণ্ডিতৰ মাজত খুব বেছি বাকযুদ্ধ হৈ আছিলে এজনে ভগৱানৰ সত্তা এজনে ভগৱান বিশ্বাসী এজন ভগৱান অবিশ্বাসী আৰু ভগৱান বিশ্বাসীজনে যিমান পাৰে লজিকেলি ভগৱান আছে বুলি তেওঁ প্ৰমাণ কৰাত লাগি আছিল আৰু ঠিক আনজনে সিমানেই পাৱাৰফুল লজিক দি পেলাই ভগৱানৰ অস্তিত্বক তেওঁ নোহোৱা কৰি দিবলৈ সক্ষম হৈছিল কিন্তু শেষত তেওঁ কৈছিল থেংক ইউ গড ফৰ হেল্পিং মি টু প্ৰুভ ডেট দেয়াৰ ইজ ন' গড থেংক ইউ গড বুলি প্ৰথমতে ক'লে তেওঁ ভগৱানৰ অস্তিত্বক তেওঁ লজিকেলি নোহোৱা কৰিছিল
তাৰ বাবে তেওঁ এৱাৰ্ডো পাইছিল যে ভগৱান নাই তেওঁৰ ভাষণত সেয়া খুব সুন্দৰভাৱে লজিকেলি যুক্তিযুক্ত সহকাৰে তেওঁ তাক কিন্তু প্ৰমাণ কৰিব পাৰিছিল কিন্তু শেষত কি কৈছিল থেংক ইউ গড ফৰ হেল্পিং মি টু প্ৰুভ ডেট দেয়াৰ ইজ নো গড তেনেকুৱা কথা হয়নে নাই বিশ্বাস নকৰোঁ যেতিয়া কিন্তু বিপদত পৰোঁ যেতিয়াই কিন্তু আমাৰ আহি যায় জীৱনলৈ সময় তেতিয়া কিন্তু মনে মনে সেই ঈশ্বৰকে ধ্যাবলগীয়া হয় গতিকে প্ৰথম কথা হৈছে ৰাতিপুৱা অমৃত বেলা শুই উঠিয়েই সৰ্বপ্ৰথমে সেই পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানক যোনে যি নামত মাতে তেওঁক ধন্যবাদ জ্ঞাপন কৰিহে বিছনাত ত্যাগ কৰক বিছনাখন ত্যাগ কৰাৰ আগতে মই মাষ্টাৰ শক্তিমান তোমাৰেই সন্তান মই মাষ্টাৰ জ্ঞানী সুখ শান্তি আনন্দ স্বৰূপ মই ক্ষমাশীল দয়াশীল বিশাল অন্তৰৰ অধিকাৰী মই প্ৰেম স্বৰূপ আনন্দ স্বৰূপ সুখ স্বৰূপ দিব্য স্বৰূপ পৰম পবিত্ৰ স্বৰূপ মোক আনৰ পৰা একো নালাগে হে পিতা পৰমাত্মা হে ঈশ্বৰ আল্লাহ গড ভগৱান তুমি মোৰ সৰ্বস্ব মই মোৰ জীৱন তোমাক সমৰ্পণ কৰিছোঁ আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'বই হ'ব আজিৰ দিনটো মোৰ প্ৰতিটো কৰ্ম প্ৰতিটো সংকল্প সিদ্ধি হ'বই হ'ব তাৰ পিছতে প্ৰথম চাহ কাপ খাওঁতে পানী গিলাচ খাওঁতে স্বয়ং প্ৰভু ভগৱন্তক স্মৰণ কৰি খাওক আৰু যাক দিব প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মাক স্মৰণ কৰি তেওঁকো প্ৰসাদ ৰূপত প্ৰথম পানীয়ে হওক চাহ কাপ দিবলৈ আৰম্ভ কৰক আৰু আপোনাক যদি কোনোবাই চাহ বনাই দিছে পানী দিছে ভাত বনাই দিছে তেওঁক ধন্যবাদ জ্ঞাপন নকৰাকৈ আপুনি যেন সেৱন নকৰে বহুত ইম্পৰ্টেণ্ট কথা যদি আপুনি বেলেগৰ হাতে ৰন্ধা বঢ়া খাই আছে আজি পৰিয়ালত কিয় বেছি এনেকুৱা ধৰণৰ সমস্যা হৈছে এগৰাকী ঠিকেই কষ্ট কৰি ৰান্ধি দি থাকে কিন্তু খোৱাজনে বিভিন্ন ধৰণৰ কি দেখুৱায় কমপ্লেইন দেখুৱায় তাতেই গোটেই সুখ শান্তি বিনষ্ট হ'বলৈ আৰম্ভ কৰে পৰমাত্মাৰ মহাবাক্য অন্ন খাওঁতে কোনে ৰান্ধি দিছে তাক ধন্যবাদ জ্ঞাপন কৰাটো অতি আৱশ্যক তাৰোপৰি সেই খাদ্য যেন পৰম পিতা পৰমাত্মাৰ প্ৰভু ভগৱন্তৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰক দেখিব ঘৰৰ বেলেঞ্চ আৰম্ভ হৈ যাব সম্বন্ধৰ মাজত যোনে আপোনাক ৰান্ধি বাঢ়ি খুৱাই আছে তেওঁক ধন্যবাদ জ্ঞাপন কৰক কাম কৰা মানুহেই হওক ঘৰৰ মানুহেই হওক ক'ৰবাৰ মানুহেই হওক কুক হওক চেফ হওক যোনেই নহওক তাক ধন্যবাদ জ্ঞাপন কৰক দ্বিতীয় ধন্যবাদ জ্ঞাপন কৰক যিজনে এইবিলাক কিনি কুটি আনিছে যাৰ আৰ্নিঙৰ পইচা দি আপুনি খাই আছে তেওঁক ধন্যবাদ জ্ঞাপন কৰক খুব বেছি আৱশ্যক যদি তেওঁ মৃত আত্মাকো আপুনি ধন্যবাদ জ্ঞাপন কৰক আপুনি যদি কাৰোবাৰ পেঞ্চনৰ টকা পইচাৰে ঘৰৰ ৰেচন খাই আছে তেওঁকো ধন্যবাদ জ্ঞাপন কৰক আপুনি চাবচোন আপোনাৰ মানসিক স্থিতিটো কেনেকুৱা হ'বলৈ আৰম্ভ কৰিব লাহে লাহে দেই ঘৰত যদি আপুনি বোৱাৰী হাতেৰে খাই আছে কাৰোবাৰ ল'ৰা ইনকাম দি খাই আছে বা কাৰোবাৰ যদি কিবা সহায় লৈ আপুনি খাই আছে কোনোবা বন কৰা মানুহে আপোনাক বনাই দিছে প্ৰথম খাদ্য বা পানী যিয়ে নিদিয়ক কিয় তেওঁলোকে সৰ্বপ্ৰথমে তেওঁক দিলছে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰক দেখিব সম্বন্ধবিলাক বেলেঞ্চলৈ আহিবলৈ আৰম্ভ কৰিব অন্তৰৰ পৰা ধন্যবাদ তোমাক বহুত ধন্যবাদ তাৰপিছত যেতিয়া আপুনি কাৰোবাক ধন্যবাদ দি যেতিয়া আপুনি খাদ্যখিনি গ্ৰহণ কৰিব এটা আপোনাৰ ডিচিপ্লিন মেইনটেইন হ'ব আপোনাৰ মুখৰ পৰা কেতিয়াও কমপ্লেইন নোলাব তৃতীয়তে ঘৰখনত থাকোঁতে ঘৰখনৰ পৰিয়ালৰ ভিতৰত থকা যিবিলাক সৰু সুৰা দুৰ্বলতা বোৱাৰীৰ হওক শাহুৰ হওক ল'ৰাৰ হওক কাৰোবাৰ হওক সেইবিলাকক যিমান পাৰে ক্ষমাশীল দৃষ্টিৰে চাই যিমান পাৰে এডজাষ্ট কৰিবলৈ চেষ্টা কৰক তেওঁ আনৰ ঘৰৰ পৰা অহা আন সংস্কাৰ আন গৰ্ভৰ পৰা অহা ছোৱালী আপোনাৰ বোৱাৰী হৈ আপোনাৰ ঘৰলৈ আহিছে আপুনিও আন ঘৰৰ পৰা আহিছে আনৰ সংস্কাৰ লৈ আহিছে আপুনি আন গৰ্ভৰ পৰা আহিছে কিমান পৃথক চাওকচোন আপুনি বহুত পৃথক আপুনিও পাহৰি যাব নাপায় বা কোনেও পাহৰি যাব নাপায় যে আমিও এদিন সেই ষ্টেজৰ পৰা আহিছোঁ গতিকে অতি অন্তঃকৰণৰে স্বতন্ত্ৰভাৱে তেওঁলোকক আচলতে কি দিব লাগে স্পেচ দিব লাগে আৰু এতিয়াৰ জেনেৰেশ্যন এনেকুৱা যে স্পেচ বিচাৰে অকণমান যদি আপুনি হাবি হ'বলৈ আৰম্ভ কৰে দেখিব লাহে লাহে সংসাৰত ফাট মেলিবলৈ আৰম্ভ কৰিছে সেইবাবে আগতে কয় যে বানপ্ৰস্থ অৱস্থা 60 বছৰ পিছত আহে আমিতো কওঁ বানপ্ৰস্থ অৱস্থা এতিয়াৰ পৰা আৰম্ভ কৰিব লাগে বানপ্ৰস্থ মানে কি বাণীৰ পৰা প্ৰস্থান পৰমাত্মাৰ মহাবাক্য বাণীৰ পৰা যেতিয়া আপুনি প্ৰস্থান কৰিব এতিয়া বাণীতে গোটেই লটি ঘটি আমি হাতে কাম একো কৰিব নোৱাৰে মুখৰে কেইটামান বেয়া কথা কৈ দিলেই হ'ল শেষ সম্বন্ধ গতিকে আৰম্ভ কৰক যিখিনিক নকলে নহয় যি কথা ক'ব
পাৱাৰফুল শব্দ আশীৰ্বাদ স্বৰূপ কথা কওক যিটো নকলে নহয় আপুনি জানে এই কথাটো কোৱাৰ পিছতে ঘৰখনত কিন্তু খামখিয়ালি আৰম্ভ হ'ব যোনেই নহওক শাহু হওক বোৱাৰী হওক ল'ৰা হওক যোনেই না ঘৰখন XYZ যোন নাথাকক কিয় তেনেকুৱা কথা একেবাৰে নক'ব পৰাপক্ষত আৰু কিবা কাৰণত যদি আপুনি কৈও পালে মনৰে ক্ষমা খোজক আৰু দ্বিতীয়বাৰ যাতে তেনেকুৱা শব্দ আৰু বাক্য আপুনি নকয় তাৰ প্ৰতি সতৰ্ক হওক দেই তৃতীয়তে ঘৰখনত এটা সময়ত একেলগে সকলোৱে বহি সামূহিকভাৱে মেডিটেশ্যন কৰাটো বা প্ৰাৰ্থনা কৰাটো অতি প্ৰয়োজন আৰম্ভণি ঘৰখনৰ সদায় ভক্তিমূলক গীত ভজন কীৰ্তন বা গীতাৰ বাণী কুৰাণৰ বাণী বাইবেলৰ বাণী যোন যি ধৰ্মত আছে গুৰু গ্ৰন্থৰ বাণী দি আৰম্ভ হ'ব লাগে যি বাণীৰ দ্বাৰা কাৰণ ৰাতিপুৱাৰ সময়টো আমাৰ মনৰ যিটো প্ৰফুল্লতা মনৰ যিটো গ্ৰহণ কৰিব পৰা শক্তি বহুত বেছি হৈ থাকে সেই সময়ত যদি আমি গুৰু বাণী শুনি আমি যদি গীতাৰ বাণী শুনি ধৰ্মগ্ৰন্থৰ বাণী শুনি পেলাই যদি আমি দিনটো আৰম্ভণি কৰোঁ তেতিয়া আপুনি দেখিব লাহে লাহে আপোনাৰ জীৱনৰ কিন্তু স্থিতি পৰিৱৰ্তন হ'বই হ'ব সেইবাবে আমি ব্ৰহ্মা কুমাৰীজত ৰাতিপুৱা মুৰলী শুনিহে আমি দিনটোৰ আৰম্ভণি কৰোঁ মুৰলী হৈছে সত্য গীতাবাণী গতিকে এয়া হৈছে জীৱন জীয়াই থকাৰ কলা নহ'লে এই জীৱনতে কিমান মানসিক অশান্তি কাজিয়া পেচাল এই বাক যুদ্ধ শীতল যুদ্ধত জীয়াই থাকিব আৰু জীয়াইনো থাকিম কেইদিন হেৰো তাতেই যদি এই বাট বিতণ্ডা এইখন যদি মানসিক অশান্তি দিনটো কাম কৰি আহিব সন্ধিয়া লোকৰ টেনশ্যন সোপা লৈ পেলাই যদি জীয়াই থাকিবলগীয়া হয়নে কোনো কাৰো ওপৰত হাবি হ'ব নাপায় সকলোৱে স্বতন্ত্ৰ আত্মা আচলতে সেইখিনিতে প্ৰব্লেম আহে কোনেও কাৰো এনাজৰি কাকো পিছফালৰ পৰা টানিব নালাগে যোন যি দিশে গৈ আছে গৈ থাকি যায় যদি ভুল দিশে গৈ আছে তাক মৰমৰে 2-3বাৰ বুজাব লাগে চবেই নিজৰ নিজৰ ভাগ্য লৈ আহে আমি কাকো টানি আজৰি চেপত আনিব নোৱাৰোঁ যদি কোনোবা বেয়া স্বভাৱ চৰিত্ৰৰ দিশে গৈ আছে কোনোবা যদি সঁচাকৈ বেয়া কৰিবলৈ গৈ আছে তাক মৰমৰে বুজাব লাগে আৰু তথাপি তেওঁ যদি নুবুজে সেয়া তেওঁৰ ভাগ্য বুলি তেওঁক এৰি দিব লাগে কাৰণ এটা বয়সলৈকে সন্তানক আমাৰ বা এটা বয়সলৈকে মানুহক বুজালে বুজাৰ শক্তি থাকে এটা বয়সৰ পিছত কিন্তু স্বতন্ত্ৰ হৈ যায় নিজে যি সিদ্ধান্ত ল'ব সেইটোতে অটল থাকিবলৈ আৰম্ভ কৰে গতিকে কিন্তু এটা কথা ঠিক মৰমৰে বুজালে হাজাৰ শত্ৰু মিত্ৰলৈ পৰিণত হোৱাৰ সম্ভাৱনা থাকে তাৰোপৰি ঘৰখনৰ মাজত যিটো ডিটেচমেণ্ট খুব বেছি ইম্পৰ্টেণ্ট এতিয়া মানুহৰ ভয় ব্ৰহ্মা কুমাৰীজত আহিবলৈ মানুহৰ ভয় কিয়নো তেওঁলোকে ভাবে ব্ৰহ্মা কুমাৰীজত অহাৰ লগে লগে ঘৰ সংসাৰ সকলো পৰিত্যাগ কৰিব লাগিব সেইবিলাক চিন্তা ভাৱনাই আপোনাৰ জীৱনৰ আধাখিনি সময় গ'ল তেনেকৈ আপুনি এতিয়াও যদি সময় আছে ব্ৰহ্মা কুমাৰীজত আহক মেডিটেশ্যন শিকক ইয়াত মেডিটেশ্যন শিকোৱা হয় ইয়াত ঘৰ সংসাৰ ভাগিবলৈ শিক্ষা দিয়া নহয় আজি যে কোৰ্টত যে ইমান ডিভোৰ্চ কেছ যে ফাইল হৈ আছে সেয়া কি ব্ৰহ্মা কুমাৰীজৰ জ্ঞান লোৱাৰ পিছত হৈ আছে নেকি তেনেকুৱা কিবা কোনোবা যদি আছে আমাক উদাহৰণ দি দেখুৱাবলৈ পাৰে গতিকে এই উৰা বাতৰি অপপ্ৰচাৰ মানুহৰ এইবিলাক মতালি যিবিলাক অপবাদ যি তিৰস্কাৰ এইবিলাক শুনিব প্ৰয়োজন নাই আপুনি আপোনাৰ জীৱন স্বতন্ত্ৰ আপুনি নিজে সিদ্ধান্ত লওক আহক মেডিটেশ্যন শিকক শিকি ঘৰতে প্ৰেক্টিছ কৰক ব্ৰহ্মা কুমাৰীজত কোনো ঘৰ সংসাৰ ভঙাৰ শিক্ষা দিয়া নহয় এই শিক্ষা হৈছে শ্ৰেষ্ঠ শিক্ষা পৃথিৱীৰ চূড়ান্ত অন্তিম শিক্ষা যি শিক্ষা এবাৰ আপুনি যদি লাভ কৰে আপোনাৰ এই পৃথিৱীৰ প্ৰতি সম্বন্ধৰ প্ৰতি এই সংসাৰৰ প্ৰতি এই পঞ্চতত্বৰ দুনিয়াৰ প্ৰতি মায়া মোহৰ প্ৰতি এই কাম লোভ মোহ ঈৰ্ষা অসূয়া এই ৰিপুৰ প্ৰতি আপোনাৰ মনোভাৱ আৰু আপোনাৰ মনস্তত্ব সলনি হৈ পৰিব যিটো বহুত বেছি আৱশ্যক হৈ পৰিছে সাম্প্ৰতিক সময়ত কাৰণ দিনে দিনে মাৰ্ডাৰ কেছ বাঢ়িছে দিনে দিনে আত্মহননৰ কেছ বাঢ়িছে দিনে ৰাখিয়ে ঈৰ্ষাৰ বলি হৈছে কোনোবা কিবা হৈছে গতিকে এই সময়ছোৱাত আপোনাৰ জীৱনটো এইবিলাকৰ মাজতে আপুনি আপোনাৰ জীৱনটো চকচকীয়াকৈ সুন্দৰভাৱে আপুনি জীয়াই থকাৰ বল পাব যদিহে কিন্তু আপুনি আপোনাৰ বাবে কিন্তু এটা কঠিন সিদ্ধান্ত লওক আপুনি ব্ৰহ্মা কুমাৰীজত যাওক ৰাজযোগ মেডিটেশ্যন শিকক মুৰলী শুনক যি বুজি পায় তাকেই আপুনি জীৱনত এপ্লাই কৰক দেখিবা আপোনাৰ জীৱন পৰিৱৰ্তন হৈ পৰিছে গতিকে দিনটোত যিমান পাৰি দিনটোত নিজৰ জীৱনটোৰ প্ৰতি অকণমান আপুনি কিন্তু সতৰ্ক হৈ থাকক যে মই কি কথা ক'লোঁ দিনটোত মই কি ব্যৱহাৰ কৰিলোঁ মই কি আচৰণ কৰিলোঁ মোৰ কিবা কথাই কাৰোবাক আঘাত দিলে নেকি
বা মই ইণ্টেনশ্যনেলি কোৱা নাছিলোঁ কোনোবাই সঁচাকৈ দুখ পালে নেকি ইমিডিয়েটলি ক্ষমা খোজক মনৰে ক্ষমা খোজক আকৌ হাতে ভৰি ধৰিব যাব নালাগে বেলেঞ্চ ৰাখক ঘৰখনত আপুনি অকণমান জ্ঞান যিখন ঘৰত কোনোবা এগৰাকী মেডিটেশ্যন কৰিব যিখন ঘৰৰ ৰাতিপুৱাটো মেডিটেশ্যনৰে আৰম্ভণি হ'ব সেইখন ঘৰত কেতিয়াও শুয়া শান্তি বেছি সময় টিকিবই নোৱাৰিব পৰমাত্মাৰ মহাবাক্য পৰমাত্মাৰ সেয়া কি পৰমাত্মা আমাৰ প্ৰতি সেয়া কি গ্যাৰেণ্টেড তেওঁৰ বাণী গতিকে আৰম্ভণিটো কৰক এই জীৱনতে যদি আপুনি এই সুখ লৈ নাযায় পৰমাত্মিক সুখ যদি এই জীৱনতে আপুনি নলয় কেতিয়া ল'ব আপুনি হয়নে ঘৰ সংসাৰ সম্বন্ধ কিবা কিবি মায়া মোহত আবদ্ধ হওঁতে এবুৰি বেমাৰে লগ কৰোঁতে আজি জীৱনটো কি হৈ গৈছে একেবাৰে দুৰ্বহ তাতে আমি কিন্তু গেলি পচি খাই বৈ জীয়াই আছোঁ কেনেবাকৈ হয়নে গতিকে যদি ৰিটায়াৰমেণ্ট লৈছে যদি আপোনালোকে যদি 60 ঊৰ্ধৰ হৈ যিমান পাৰে তীৰ্থ ভ্ৰমণ কৰক ভগৱানৰ খোজত উলিয়াই যাওক ভগৱানক বিচাৰি ওলাই যাওক তাৰমানে কি ঘৰ সংসাৰ থকা মানে কি আমি ভাবোঁ এতিয়া মই নহ'লে কেনেকৈ চলিব ঘৰখন কিন্তু যেতিয়া একেবাৰে নোহোৱা হ'ম তেতিয়া কেনেকৈ চলিব ৰাইট ন আজিকালিতো মানুহৰ কোনো লাইফ কিমান দিন জীৱন বা কিমান দিন থাকে কোনো মুহূৰ্তত কাৰ কেতিয়া কি হয় কোনো ধৰিব পৰা নাই গতিকে জীৱনটোত বেলেঞ্চ ৰাখিব লাগিব আৰু আপুনি যদি সঁচাকৈ বেলেঞ্চ ৰাখিব পৰা নাই তাৰমানে আপুনি হয়তো কোনোবা সংস্থা তীৰ্থ ভ্ৰমণৰ কাৰণে আপুনি ওলাই যাওক কিন্তু সকলোতকৈ সহজ আৰু সকলোতকৈ ফলপ্ৰসূ কম সময়তে ৰিজাল্ট দিয়াৰ গোটেই প্ৰচেছটোৱে হৈছে ৰাজযোগ মেডিটেশ্যন এবাৰ কৰক জীৱনত যদি আপোনাৰ ভাল নালাগে আপুনি ত্যাগ কৰক আপোনাক তাত কোনো জবৰদস্তি ব্ৰহ্মকুমাৰীৰ জবৰদস্তি কোনো আপোনাক ধৰি নাৰাখে তাত সকলো যোগী আত্মা বহি থাকে সকলোৱে যোগ সাধনা কৰি থাকে তাতে গৈ আপুনি যোগদান দিয়ক 2-3 দিন কৰি চাওক দেখিব তাৰ যি এডিকশ্যন মেডিটেশ্যনৰ যি এডিকশ্যন সেই এডিকশ্যনে আপোনাক ইমানকৈ টানিব লাহে লাহে ঘৰ সংসাৰ এইবিলাক ৰিপু অসূয়া অশান্তি কিবা কিবি নেগেটিভিটি এইবিলাক লাহে লাহে আপোনাৰ ওচৰৰ পৰা পলাই পত্ৰং দিব কাৰণ যেতিয়া ঈশ্বৰীয় সত্তাৰে নিজকে আমি নতুনকৈ কি কৰিম সজাই পৰাই ল'ম ভূত নামৰ এইবিলাক নেগেটিভিটি নিজে পলাই পত্ৰং দিব আচ্ছা ওম শান্তি